আমাৰ যোৱা যি বানপানী হৈছিলে সেই বানপানীত বহুত মানুহৰ ঘৰ হেৰাইছিলে, বহুত মানুহৰ খেতি বাতিত অসুবিধা হৈছিলে। আমি এই 12 দিনত অসমৰ 6,86,487টা পৰিয়াললৈ বানপানীত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে 350 কোটি টকা আমি তেওঁলোকৰ বেংক একাউণ্টত পঠাইছো। লখিমপুৰ জিলাতো বহুকেইটা পৰিয়াল আজি এই আঁচনিৰ পৰা উপকৃত হ'ব। ইয়াৰ উপৰিও অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত নিয়োজিত 354টা আত্মসহায়ক গোটক আজি আমি 1,27 লাখ টকাৰ প্ৰাৰম্ভিক মূলধন প্ৰদান কৰিম আৰু তেনে 18টা আত্মসহায়ক গোট আমাৰ লখিমপুৰৰ পৰা উপকৃত হ'ব। আমাৰ যোৱা যি বানপানী হৈছিলে সেই বানপানীত বহুত মানুহৰ ঘৰ হেৰাইছিলে, বহুত মানুহৰ খেতি বাতিত অসুবিধা হৈছিলে। আমি এই 12 দিনত অসমৰ 6,86,487টা পৰিয়াললৈ বানপানীত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে 350 কোটি টকা আমি তেওঁলোকৰ বেংক একাউণ্টত পঠাইছো। লখিমপুৰ জিলাতো বহুকেইটা পৰিয়াল আজি এই আঁচনিৰ পৰা উপকৃত হ'ব। ইয়াৰ উপৰিও অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত নিয়োজিত 354টা আত্মসহায়ক গোটক আজি আমি 1,27 লাখ টকাৰ প্ৰাৰম্ভিক মূলধন প্ৰদান কৰিম আৰু তেনে 18টা আত্মসহায়ক গোট আমাৰ লখিমপুৰৰ পৰা উপকৃত হ'ব। আমাৰ যোৱা যি বানপানী হৈছিলে সেই বানপানীত বহুত মানুহৰ ঘৰ হেৰাইছিলে, বহুত মানুহৰ খেতি বাতিত অসুবিধা হৈছিলে। আমি এই 12 দিনত অসমৰ 6,86,487টা পৰিয়াললৈ বানপানীত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে 350 কোটি টকা আমি তেওঁলোকৰ বেংক একাউণ্টত পঠাইছো। লখিমপুৰ জিলাতো বহুকেইটা পৰিয়াল আজি এই আঁচনিৰ পৰা উপকৃত হ'ব। ইয়াৰ উপৰিও অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত নিয়োজিত 354টা আত্মসহায়ক গোটক আজি আমি 1,27 লাখ টকাৰ প্ৰাৰম্ভিক মূলধন প্ৰদান কৰিম আৰু তেনে 18টা আত্মসহায়ক গোট আমাৰ লখিমপুৰৰ পৰা উপকৃত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।